ফাইনেলি আজি আমাৰ জীৱনৰ সেই দিনটো পৰিলহি, যিটো দিন আজি 9 মাহেৰে আমি অধীৰ অপেক্ষা কৰি আছিলোঁ। ৰাতিপুৱা প্ৰায় 4 বজাতে উঠি পানী খাই কৰি লৈ আজৰি হৈ লৈছোঁ। মানে আজি হৈছে মোৰ ডেলিভাৰী ডেট। হস্পিটেল যাবলৈ এয়া ৰেডি হৈ গ'লোঁ। বতৰটো একেবাৰে ডাৱৰীয়া হৈ আছে আজি, বহুত ঠাণ্ডা। একদম শ্বল, চুৱেটাৰ, মোজা পিন্ধি লৈ ৰেডি হৈছোঁ। 7:30টাতে হস্পিটেল পোৱাকৈ মাতিছিলে ডক্টৰে। এইফালে আহি পাই গ'লোঁ। হাজবেণ্ডে এয়া ৰুল ৰেগুলেশ্যন ফ'ল' কৰি আছে, আনফালে মোক অতিলৈ লৈ গৈছে। এয়া হাজবেণ্ডৰ অপেক্ষা, আনফালে মা আৰু হাজবেণ্ড বহি আছে। এইফালে চাওক, আমাৰ জীৱনলৈ আহিলে এই দুটি কণমানি, আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ। আনফালে হস্পিটেলৰ পৰা ৰিলিজ লৈ এয়া 4 নম্বৰ দিনত ঘৰ পালোহি। দেউতাক আৰু আইতাকৰ একেবাৰে কৰ্মব্যস্ততাৰে ভৰি পৰিছে। আনফালে আমাৰ গোসাঁই দুটা শুই আছে। অতি সোনকালে লং ভিডিঅ'ত সকলোবোৰ লৈ আহি আছোঁ। আজিলৈ